নমস্কাৰ, আজি হৈছে ২৬ মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। অহা ১ অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল, ২৫০ টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ, লগতে আশা কৰ্মীৰো বৃদ্ধি হ'ব দৰমহা। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অহা ১ অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু অহা ১ অক্টোবৰৰ পৰা ২৫০ টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল, নিমখ আৰু চেনি। অহা ১ অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী, আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে লাখ লাখ বিদ্যুৎ উপভোক্তাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, কিয়নো ১ অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ ২য় নম্বৰ খবৰটো। লাখপতি বাইদেউলৈ আহি গ'ল ডাঙৰ খবৰ। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব ৩খন সভা। সভাত উপস্থিত থাকিলেই জুন মাহৰ ভিতৰতে লাখ লাখ মহিলাই লাভ কৰিব ১০,০০০ টকা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমূহ দৰ্শক, যিহেতু লাখপতি বাইদেউৰ ধন লাভ কৰিব মহিলাসকলে, আৰু ইয়াক লৈ কিন্তু ৰাজ্য চৰকাৰে ৩খন সভা পাতিব। তাতে উপস্থিত থাকিলেই লাভ কৰিব চৰকাৰৰ ১০,০০০ টকা। বানপানীৰ আগতেই লাভ কৰিব ১০,০০০কৈ টকা। জুন মাহৰ ভিতৰত লাভ কৰিব ১০,০০০কৈ টকা। মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল ফোন, এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু স্বামীৰ ব্যৱসায়ত খৰচ কৰক, নহ'লে গাহৰি পালন কৰক, নহ'লে গৰু পালন কৰক, নহ'লে কিবা এটা কাম কৰক, মুঠতে আপুনি টকাটো কামত খৰচ কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব ২৫ আৰু ৫০,০০০কৈ টকা। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব ৩খনকৈ সভা। সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব জুন মাহৰ ভিতৰত ১০,০০০কৈ টকা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে ডাঙৰ ঘোষণা, আৰু কৈছে যে বানপানীৰ আগতেই লাভ কৰিব গোটৰ ১০,০০০কৈ টকা, আৰু মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল। এয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আপুনি এই টকা কামত খৰচ কৰক, ইয়াৰ পিছত আপুনি লাভ কৰিব ২৫ আৰু ৫০,০০০কৈ টকা। আহিছোঁ আন এক খবৰৰ মাজলৈ। তালিকা সাজু, ৰাজ্যত আকৌ মাটিৰ দালালৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। ৰাজ্যত আকৌ মাটিৰ দালালৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। কোনো মাটিৰ দালাল সাৰি যাব নোৱাৰিব এতিয়াৰে পৰা। কোনো দৰিদ্ৰ লোকৰ মাটিক লৈ দালালি কৰিবলৈ দিয়া নহ'ব। আৰক্ষীয়ে সাজু কৰিছে মাটিৰ দালালৰ সম্পূৰ্ণ তালিকা। আৰক্ষীয়ে সাজু কৰিছে মাটিৰ দালালৰ সম্পূৰ্ণ তালিকা, আৰু খোদ গুৱাহাটী মহানগৰীতে জালত পৰিছে দুৰ্ধৰ্ষ মাটিৰ দালালসকল। আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দালাল কিশোৰ দাসক আৰু শিলহাকু জাপুৰিগড়ৰ লগতে বিভিন্ন অঞ্চলত দালালি কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দালাল কিশোৰ দাসক। আৰু NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব মাটিৰ দালালসমূহক। দীঘলীয়াকৈ জেলত থাকিব লাগিব মাটিৰ দালালসকল। মাটিৰ দালালক লৈ পুনৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত আকৌ মাটিৰ দালালৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। ইতিমধ্যে আৰক্ষীয়ে সাজু কৰিছে মাটিৰ দালালৰ সম্পূৰ্ণ তালিকা, আৰু কোনো দৰিদ্ৰ লোকৰ মাটিক লৈ দালালি কৰিবলৈ দিয়া নহ'ব এতিয়াৰে পৰা। গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। সাৱধান ৰাজ্যবাসী, ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে পৰাস্তম্ভ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। সাৱধান হওক ৰাজ্যবাসী, কিয়নো এবাৰ গৰমে ভংগ কৰিবলৈ গৈ আছে সৰ্বকালৰ অভিলেখ। গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতি। ৰাজ্যত ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে পৰাস্তম্ভ। ৪৫ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা। আৰু এপ্ৰিল মাহতেই পৰিছে প্ৰচণ্ড গৰম, আৰু এইটো হৈছে মে' মাহ। এপ্ৰিল মাহতেই পৰিছে প্ৰচণ্ড গৰম, আৰু ১৩খনতকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। ৯খন ৰাজ্যত
হিট ৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট আৰু উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানক লৈ এক এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু ৰাজস্থানৰ কোনো চহৰত ৪৫ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু মে' মাহতে এনেকুৱা গৰমৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে এতিয়া। আৰু ৰাজ্যখনৰ ৬খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ১৩খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ আৰু সাৱধানে থাকক ৰাজ্যবাসী, কিয়নো গৰমৰ লগতে বিভিন্ন ধৰণৰ ৰোগৰ এতিয়া ভাইৰাছ সংক্ৰমিত হৈছে আৰু গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতিৰ।